তো বন্ধুসকল এতিয়া বাজিছে দুপৰীয়া 12টা আৰু মই 12টা বজাত বিলৰ কিনাৰত ৰখি আছোঁ। এতিয়া কেলে ৰখি আছোঁ কম ৰ'ব, মানে আজি আমাৰ পাটনা মনজিতৰ বাৰ্থডে আৰু সেইকাৰণে ই বাৰ্থডেটো ধামাকা কৰিবলৈ বিল পাৰ হৈ ঘৰৰ পৰা কিছুমান হাথিয়া পাতি আনিছে আৰু এইফালে আটা এক পলিথিন লৈ আহিলে আৰু এই বটলত কিবা কিবি মিছল কৰি লৈ আনিছে, ইহে জানে কি মিছল কৰিছে। এতিয়া বিলৰ কিনাৰ পৰা আহিলোঁ, আহি পিনে দোকানত লাহেকৈ উজলা এটা লৈ লওঁ। মানে আজি কৈছোঁ নহয়, যি আছে চব সানিম, যি পাং মানে। আৰু এইফালে আমাৰ চান্তনু ভাই পাই গ'লহি আৰু ইয়াক চাওক, ইয়াক মানে কৈছোঁ নহয় এনেকুৱা কাম বতৰত দিমাগ কেনেকুৱা চলে, কিখন মিহল আছে, উজলা ঘৰৰ পৰা কি মিহল কৰি আনিছিলে, আজি চাটটো পাই যাব। এইফালে ইয়াক ঘৰ আহি পায়ে ইয়াক একদম পূৰা ভাল চাই ধৰি ল'লে। এতিয়া লাহেকৈ মই গৈ পিনে হাথিয়া পাতিখিনি লৈ আহোঁ আৰু ইয়াক পূৰা ঘঁহোঁ। মই কৈছোঁ নহয় ই আজি ভালছে চাটটো পালে আৰু ই জিন্দগীত বাৰ্থডে নমনে। এইফালে আমি নতংকি কৰি থকা দেখি স্কুলৰ পৰা আহি থকা ভাইটা মানুহ ৰখি আমাক পূৰা চাবলৈ লাগি গ'ল আমি কিনো কৰি আছোঁ। এতিয়া আমাৰ কৃষ্ণ ভাই ইমানতো শান্তি নপলালে, সি আকৌ তাক ধৰি মেলি চুচৰাই খালত জুবিয়ালে। তাৰপিছত ভাবিলোঁ না ইয়াৰ ওপৰত বহুত আমি অত্যাচাৰ কৰিলোঁ, ইয়াক অকণমান ঘূৰাই লৈ আহোঁগৈ, কিন্তু লাষ্টত গৈ থৈ মোৰ লগতে প্ৰেংক হ'ল। এতিয়া কি প্ৰেংক হ'ল চাই থাকক। মইতো ভাবিছিলোঁ ভাই এহেঁতি ইয়াক যেনেকৈ ধৰি নিছে পথাৰত গৈ জুবিয়াবগৈ, কিন্তু মই ইয়াক ভাষণ দি থাকোঁতে মোকে উল্টিয়াই জুবিয়াল লাগে। এইবোৰ মই বহুত বেয়া পাইছোঁ। মই সকলো ৰাইজলৈ অনুৰোধ জনাইছোঁ, যোনবোৰ লগৰ আছে বাৰ্থডে সময়ত এইবোৰ নিশ্চয় নকৰিব। মানে দেখি যাব এইফালে মোৰ এইকেইটা চালা, মই সঁচাই কৈছোঁ, মই হোলীটো কিজানি ইমান বোকা খেলা নাই। জিন্দগীত বাৰ্থডে খাব নাহে, এই জিন্দগীত আৰু বাৰ্থডে খাব নাহে। যদি আৰু ক'ৰবাত বাৰ্থডে খোৱা দেখে নহয় তাতে ঘুচিয়াই দিব। এনেকুৱা বাৰ্থডে খাব নাহে মই কথা তো বন্ধুসকল দেখিলে বাৰ্থডে আছিলে কাৰোবাৰ, বোকা পানী খচিলোগৈ কোনোবাই। এতিয়া ঘৰত গা চা ধুই পিনে কাপোৰ কানি পিন্ধি আহিলোঁ। এতিয়া ইয়াৰ ওচৰলৈ গৈ আছোঁ, ই কি খুৱাই কি নোখুৱাই চাই লওঁ। এতিয়া লাহেকৈ এইফালে ই চাউল ধুই আছে, এটা মাংস বনাই আছে। মেগী দিছ তো এইফালে কি বনাইছে জানো, একদম মানে চিকেনত মেগী দি দিছে। চিকেন চাওমিন হয় যে এনেকৈ এইটো আমাৰ কুক কি বনাইছে আৰু খকুৱা খকুৱা জিন্দগীত তো খাবলৈ নাপালিহে, কাইলৈ খা। এতিয়া ইমান কষ্ট কৰিলোঁ যেতিয়া লাষ্টত খানাটো পালোঁ। এতিয়া খানা খাই বৈ গোটেইখিনি নিজৰ ঘৰলৈ যাবলৈ ওলালোঁ। তো ভিডিঅ' যদি চাই ভাল পালে এটা লাইক কৰি দিব, ধন্যবাদ।